অৱশেষত শিৱসাগৰ ভটিয়াৰ পৰা আহিছে ভাল খবৰটো 16 দিনৰ অন্তত 16 দিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত 147 যোনটো ONGC ৰিগ আছিল 147 এৰ ৰিগটোৰ পৰা গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হৈছে বিশেষজ্ঞৰ দলটো আপোনালোকক দেখুৱাইছো প্ৰথম দৃশ্য এদৰে ৰিগটোৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছিল আৰু দিখৌ নদীৰ পৰা অহৰহ এদৰে পানী তালৈ পঠাই থকা হৈছিল পানী মাৰি থকা হৈছিল আৰু এটা চৰম অনিশ্চয়তা আছিল সমগ্ৰ অঞ্চলটো সকলোৱে চিন্তা কৰিছিল যে কিবা কাৰণত যদি জুই লাগে তেন্তে দ্বিতীয় বাগজানৰ দৰে পৰিস্থিতি হোৱাৰ আশংকা আছিল কিন্তু ONGC বিশেষজ্ঞৰ দলটো আৰু আমেৰিকাৰ পৰা অহা 5 জনীয়া বিশেষজ্ঞৰ দলটোৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত আজি এই ৰিগটোত কেপিং প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগতে ব্ৰুমিং প্ৰক্ৰিয়া কৰিছিল যাৰ জৰিয়তে গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা কৰি থকা হৈছিল কিন্তু বিফল হৈছিল ONGC কৰ্তৃপক্ষ মুম্বাই দিল্লী গুজৰাটৰ পৰা বিশেষজ্ঞৰ দল আহিছিল সকলো প্ৰচেষ্টা বিফল হৈছিল 12 জুনৰ পৰা আজিলৈকে 16টা দিন 16 দিন নেৰানেপেৰা প্ৰচেষ্টা চলি আছিল কিন্তু তাৰ মাজতেই আমেৰিকাৰ পৰা আহি উপস্থিত হৈছিল বিশেষজ্ঞৰ দল আৰু তেওঁলোকে এইদৰে গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হৈছে আৰু যেটো শেষ প্ৰক্ৰিয়া যোনটো কেপিং প্ৰক্ৰিয়া তেওঁলোকে চিন্তা কৰিছিল সেই কেপিং প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে সফলভাৱে সেই ৰিগটোৰ পৰা গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হৈছে আৰু যাৰ জৰিয়তে এটা স্বস্তিৰ নিশ্বাস পেলাইছে আৰু যেটো ব্লু আউট প্ৰিভেন্টাৰ আছে সেই ব্লু আউট প্ৰিভেন্টাৰ আতৰাই কেপিং কৰিবলৈ সক্ষম হৈছে বিশেষজ্ঞৰ দলটোৱে আৰু এতিয়া তাত পূৰ্বৰ শব্দ গেছ নিৰ্গমনৰ যেটো ভয়ংকৰ শব্দ হৈ আছিল সেই শব্দবোৰ এতিয়া নোহোৱা হৈছে 16 দিনৰ পিছত কেপিং কৰিবলৈ সক্ষম হৈছে আৰু কেপিংৰ জৰিয়তে সেই 147 এৰ ৰিগটোৰ পৰা এতিয়া গেছ নিৰ্গমন বন্ধ হৈছে 300 অধিক পৰিয়ালক প্ৰথম বছৰ তাৰ পিছত 200 পৰিয়ালক মানে সেই অঞ্চলটোৰ প্ৰায় 500 পৰিয়ালক তাৰ পৰা স্থানান্তৰ কৰি পঠাই দিয়া হৈছিল সকলোৰে মনত শংকা আছিল যে কেতিয়া ঘৰলৈ ঘূৰি যাব সেই পৰিবেশ কেতিয়া ঘূৰি আহিব তাক লৈ চিন্তা চৰ্চা কৰি আছিল মুখ্যমন্ত্ৰীয়ে যথেষ্ট তৎপৰতা দেখুৱাইছিল ONGC কৰ্তৃপক্ষ আহিছিল ONGCৰ চেয়াৰম্যান অৰুণ যোশী তেওঁ আহিছিল অৰুণ সিং আহিছিল তেওঁ তাত উপস্থিত হৈছিল আৰু আশ্বাস দিছিল যে অতি শীঘ্ৰেই সেই ৰিগটোৰ পৰা গেছ নিৰ্গমন বন্ধ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব কিন্তু 16টা দিন লাগিল 16 দিনৰ অন্তত অৱশেষত ভাল খবৰটো আহিছে যে এইদৰে যি ৰিগটোৰ পৰা অহৰহ গেছ নিৰ্গমন আছিল এই দৃশ্য আপোনালোকক দেখুৱাইছো আৰু প্ৰথম দিনাখনৰ পৰাই এই সমগ্ৰ ঘটনাটোত দিখৌ নদীৰ পৰা এইদৰে পানী অহৰহ তালৈ মাৰি থকা হৈছিল গেছ নিৰ্গমন হোৱা অঞ্চলসমূহলৈ এতিয়া বহু পৰিমাণে কমি গ'ল শব্দ কমি গৈছে আৰু এয়া হৈছে কিছু সময় আগৰ দৃশ্য এটা গেছ নিৰ্গমন সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে এয়া কিছু সময় আগৰ দৃশ্য সফল বুলি ক'ব লাগিব আৰু সিল কৰি দিয়া হ'ব এই 147 ৰিগটো একেবাৰে সিল কৰি পেলোৱা হ'ব 12 জুনৰ পৰা গেছ নিৰ্গমন হৈছিল আৰু এটাৰ পিছতে যেটো এসকে পেট্ৰোকেমিক্যাল যোনটো ঠিকাদাৰী প্ৰতিষ্ঠান আছে তেওঁলোকৰ বিৰুদ্ধে কেতবোৰ ডাঙৰ ডাঙৰ প্ৰতিবাদ হৈছিল শিৱসাগৰত অসম সংগ্ৰামী মঞ্চ লগতে বীৰ আছিত সেনা বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিল বিভিন্ন লোকৰ প্ৰতিবাদ তাত কৰিছিল কংগ্ৰেছ দল তাত উপস্থিত হৈছিল কংগ্ৰেছৰ দলও তাত উপস্থিত হৈ চৰকাৰ তথা এই এসকে যি পেট্ৰোকেমিক্যাল যেটো ঠিকাদাৰী প্ৰতিষ্ঠান আছে তেওঁলোকৰ বিৰুদ্ধে সৰব হৈছিল লগতে অখিল গগৈ ডাঙৰীয়া যিজন স্থানীয় বিধায়ক শিৱসাগৰৰ তেওঁ কিন্তু যথেষ্ট খুস্তাৰ হৈ পৰিছিল এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কাৰণ 2023 চনতো তেওঁলোকৰ অধীনত থকা এটা ৰিগৰ পৰা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল গেছ নিৰ্গমন হৈ আছিল আৰু পৰৱৰ্তী সময়ত হেতু খুব ডাঙৰ ঘটনা সংঘটিত নহল কিন্তু এতিয়াৰ যি পৰিস্থিতি সৃষ্টি হৈছে তাক লৈ এতিয়া এই ঘটনাক লৈ সকলো চিন্তাত পৰিছিল কাৰণ ভটিয়াপাৰ অঞ্চলটোক লৈ পেলাই তাত যথেষ্ট সংখ্যক কাখত বিভিন্ন ধৰণৰ গাঁও আছিল আসলতে 500 লোকক তাৰ পৰা ততাতয়াকৈ স্থানান্তৰ কৰা হৈছিল আৰু এতিয়াও প্ৰায় 500 পৰিয়াল বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোক আছে আশ্ৰয় লৈ আছে আৰু এতিয়া তেওঁলোকক ক্ষতিপূৰণৰ প্ৰসংগ আহিছে আৰু গেছ নিৰ্গমনৰ ফলত সেই অঞ্চলটোত বায়ু প্ৰদূষণ হৈছিল হেতুক লৈ এটা ডাঙৰ চিন্তাত পৰিছিল বহু লোক অচিন ৰোগত আক্ৰান্ত হৈছিল কিছুমান পৰৱৰ্তী সময়ত জয়সাগৰ মেডিকেল কলেজত তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু সেই যেটো পৰিস্থিতি আছিল সেই পৰিস্থিতিৰ পৰা এতিয়া হাম কাটিছে স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে আৰু লগতে ONGC কৰ্তৃপক্ষৰ যে এই ৰিগসমূহত হঠাৎ কিবা এটা হলে তেওঁলোকে যে হেতু নিয়ন্ত্ৰণ কৰিব পাৰে নে নোৱাৰে সেই কথাটো কিন্তু ইয়াৰ পৰা পুনৰবাৰ প্ৰমাণ হৈছে যে 16টা দিন লাগিল এই 16 দিনত সৌভাগ্যক্ৰমে কোনো ধৰণৰ অঘটন নঘটিল জুই নালাগিল কিবা কাৰণত যদি তাত জুই সূত্ৰপাত হলতেন তেন্তে দ্বিতীয় বাগজানত পৰিণত হলতেন এই সমগ্ৰ অঞ্চলটো কাক লৈ কিন্তু ONGCৰ কিছু ভুল বা তেওঁলোকৰ
এনেকুৱা পৰিস্থিতি হলে ONGC কিনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে কাৰণ এই ৰিকটোত আমেৰিকাৰ পৰা বিশেষজ্ঞ আনিব লগা হ'ল প্ৰথম অৱস্থাত 3জন বিশেষজ্ঞ আহিল তাৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ একেটা কোম্পানীৰ ফালৰ পৰা 2জন বিশেষজ্ঞ আহিল আৰু বাহিৰৰ পৰা বিশেষজ্ঞ অহাৰ পাছতহে আসলতে ONGC ৰিকটোৰ পৰা গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হৈছে তাৰ অন্যথা এই ৰিকটোৰ গেছ বন্ধ কৰিবলৈ সক্ষম নহলহেঁতেন ONGC কৰ্তৃপক্ষ কাৰণ শিৱসাগৰ ONGCৰ লগতে যিবোৰ আমাৰ দিল্লী গুজৰাট মুম্বাইৰ পৰা যিসকল বিশেষজ্ঞ আহিছিল তেওঁলোকো এই ক্ষেত্ৰত বিফল হৈছিল তেওঁলোকেও কিন্তু ব্ৰুমিং প্ৰক্ৰিয়া কৰিছিল যাৰ ফলত তেওঁলোক সফল হোৱা নাছিল তাৰ পিছতহে কিন্তু তেওঁলোকক আনিবলৈ দিয়া হ'ল অখিল গগৈ এটা ডাঙৰ অভিযোগ আনিছিল কৈছিল যে ONGCয়ে জানি বুজি তেওঁলোকে সময় অতিবাহিত কৰিলে আৰু জানি বুজি পলমকৈ তালৈ বাহিৰৰ পৰা তেওঁলোকে বিশেষজ্ঞ আনিছিল এয়া গুৰুতৰ অভিযোগ আছিল অখিল গগৈ কিন্তু মুখ্যমন্ত্ৰীয়ে তৎপৰতাৰে শিৱসাগৰত উপস্থিত হৈছিল সংবাদমেল সম্বোধন কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে যিকোনো প্ৰকাৰে লাগিলে বিদেশৰ পৰাই হওক বিশেষজ্ঞ অনা হ'ব আৰু এই ক্ষেত্ৰত আমাৰ যি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আছে হৰদীপ সিং পুৰী তেওঁ যথেষ্ট তৎপৰ হৈ দেখা পোৱা গৈছিল তেওঁ একযোগে প্ৰতিটো মুহূৰ্তৰ খবৰ মুখ্যমন্ত্ৰীৰ পৰা লৈ আছিল মুখ্যমন্ত্ৰীয়ে তেখেতক প্ৰতিটো খবৰ জনাই আছিল আৰু সেই অঞ্চলটোৰ যিটো বায়ুৰ সূচাংক বা বায়ুৰ যি পৰিমাণ তাত উখাল নিখাল লোৱাৰ ক্ষেত্ৰত ৰাইজ অসুবিধাৰ প্ৰব্লেম হৈছে নেকি এনেকুৱা ধৰণৰ ক্ষেত্ৰতো কিন্তু চাই থকা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত সেই অঞ্চল কিছু প্ৰদূষিত হৈ পৰিছে বুলি জনোৱা হৈছিল চৰকাৰৰ ফালৰ পৰা আৰু তাৰ পাছতেই বহু লোক আক্ৰান্ত হৈছিল সেই কাৰণে তাৰ পৰা প্ৰায় 500 পৰিয়ালক তাৰ পৰা আঁতৰাই পঠোৱা হৈছিল আৰু তেওঁলোক এতিয়াও সম্পূৰ্ণ প্ৰশাসনৰ তত্ত্বাৱধানত তেওঁলোকক খোৱা বোৱা সকলো তাত কৰি দিয়া হৈছিল আৰু এতিয়া গেছ যেতিয়া বন্ধ হৈছে এতিয়া আশা কৰা হৈছে সেই সকল পৰিয়াল নিজৰ ঘৰলৈ ঘূৰি আহিব পাৰিব আৰু এই ৰিকটো বন্ধ কৰি দিয়া হ'ব একেবাৰে কাৰণে আৰু ইতিমধ্যে ONGC ফালৰ পৰা ক্ষতিপূৰণৰ কথা কোৱা হৈছে যিসকল লোক তাৰ পৰা আঁতৰি যাব লগা হ'ল তেওঁলোকক ক্ষতিপূৰণ ONGC তৰফৰ পৰা দিয়া হ'ব কিন্তু মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও তেওঁৰ নিজৰ সাহায্য পুঁজিৰ পৰা 25,000 টকাকৈ প্ৰত্যেকটো পৰিয়ালক দিয়াৰ কথা তেওঁ ইতিমধ্যে ঘোষণা কৰিছিল আৰু সেইটো অতি শীঘ্ৰে দিয়া হ'ব বুলিও ইতিমধ্যে কৈছে নিৰাপত্তাৰ প্ৰসংগটো আহিব আৰু লগতে এটো সম্পূৰ্ণৰূপে সিল কৰি দিয়া হৈছে কিন্তু এই যে গ্যাস নিৰ্গমন হল তাৰ পৰা এটা কথা প্ৰথমতে কোৱা হৈছিল যে এই অঞ্চলটোত প্ৰায় 30 পৰা 35 বছৰলৈকে প্ৰাকৃতিক গ্যাস সেই অঞ্চলটোৰ পৰা তলত থকাৰ সম্ভৱ পোৱা গৈছিল আৰু যেটো এটা যদি হয় খসাকে যদি হয় তাৰ তলত যদি প্ৰাকৃতিক গ্যাস আছে 30-35 বছৰ ব্যৱহাৰ কৰিব পৰাকৈ যদি আছে সেইটো এটা ডাঙৰ সমল বুলি ইতিমধ্যে বিধায়ক অখিল গগৈয়ে কৈছিল আৰু চৰকাৰক সেই ক্ষেত্ৰত আগভাগ ল'বলৈ অখিল গগৈ এটা আহ্বান জনাইছিল এটা অখিল গগৈ আহ্বানৰ পাছতে বা চৰকাৰে এই ক্ষেত্ৰটো চাব কিন্তু এই যে ৰিকটো 147A যোনটো ৰিক আছিল ভটিয়াপাৰাত সেই ৰিকটোত হোৱা এই ভয়ংকৰ ঘটনাটোৰ পাছত 16টা দিন সেই ৰাইজ যেনেকুৱা ধৰণৰ এটা চৰম অনিশ্চিততাৰ মাজত থাকিব লগা হ'ল বিনিদ্ৰ ৰজনী কটাব লগা হ'ল হাহাকাৰ কৰিব লগা হ'ল আৰু সেই অঞ্চলৰ বায়ু প্ৰদূষণ হৈছিল আৰু দিখৌ নদীৰ ওপৰত আটাইতকৈ ডাঙৰ কথা আচলতে ONGC দৰে এটা ইমান ডাঙৰ প্ৰতিষ্ঠান ডাঙৰ কোম্পানী কিন্তু শেষ পৰ্যায়ত তেওঁলোকে ONGCয়ে আমাৰ যিখন দিখৌ নদী আছে দিখৌ নদীৰ পানীৰ ওপৰত তেওঁলোকে ভৰসা কৰি থাকিব লগা হ'ল আৰু শেষ মুহূৰ্তলৈকে দিখৌ নদীৰ পানী তেওঁলোক 16টা দিন আজিলৈকে কিছু সময় আগলৈকে তেওঁলোকে অহৰহ দিখৌ নদীৰ পৰা পানী সেই ৰিকটোত মাৰি আছিল যাতে তাৰ পৰা গ্যাস নিৰ্গমন ৰোধ কৰিব পাৰি যাতে অঘটন নহয় এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি কিন্তু 12 জুনৰ পৰা যি ধৰণৰ এটা পৰিবেশৰ সৃষ্টি হ'ল সেই পৰিবেশৰ আজি 16টা দিনৰ অন্তত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজসকল আনন্দিত হৈ পৰিছে উৎফুল্লিত হৈ পৰিছে কাৰণ এই সময়ছোৱাত তেওঁলোকে নিজৰ ঘৰবাৰী এৰি যাব লগা হৈছিল আৰু আতংকৰ অৱসান ঘটিছে বুলি ক'ব লাগিব আৰু যিসকল বিশেষজ্ঞ আহিছিল তেওঁলোকো সফল হৈছে আমেৰিকাৰ পৰা অহা বিশেষজ্ঞৰ দলটোৰ তৎপৰতাত তেওঁলোকৰ তত্ত্বাৱধানত এই কেপিং প্ৰক্ৰিয়াটো চলি আছিল আৰু এই কেপিং প্ৰক্ৰিয়াটোৰ জৰিয়তে এতিয়া গ্যাস নিৰ্গমন বন্ধ হৈছে ONGC ফালৰ পৰা জনোৱা হৈছে ৰিকটো একেবাৰে বন্ধ কৰি দিয়া হ'ব আৰু এই ৰিকটোত কোনো ধৰণৰ কাম নচলিব আৰু এই SK পেট্ৰকেমিকেলৰ যেটো ঠিকাদাৰী প্ৰতিষ্ঠান আছে তেখেতলোকৰ বিৰুদ্ধেও খুব উজাৰিছে আৰু তেখেতলোকৰ ভুলৰ কাৰণে তেখেতলোকৰ অমনোযোগিতাৰ কাৰণেই এই ৰিকটোৰ পৰা গ্যাস নিৰ্গমন হৈ আছিল বুলি স্থানীয় ৰাইজে অভিযোগ আনিছিল আৰু তেওঁলোকৰ শিৱসাগৰ চহৰ জিলাখনত তেওঁলোকৰ প্ৰায় 5টাতকৈ অধিক ৰিক তেওঁলোকৰ অধীনত আছে বুলি ইতিমধ্যে বীৰ লাচিত সেনাৰ লোকসকলে কৈছিল বীৰ লাচিত সেনাৰ জোৱান যিসকল নেতা পালিনেতা আছে বা তেওঁলোকৰ কৰ্মীসকল আছে তেওঁলোকে গৈ পেলাই এই SK পেট্ৰকেমিকেলৰ বিষয়ৰ সৈতে কথা পাতিছিল ক্ষতিপূৰ্ণ দাবী কৰিছিল
আৰু তেওঁলোকৰ সৈতে কথা পতাৰ অন্তত 2023 চনতো তেওঁলোকৰ অধীনত থকা অন্য এটা ৰিগৰ পৰা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ কথা তেওঁলোকে প্ৰকাশ কৰিছিল কিন্তু তাৰ পাছতো শিক্ষা লোৱা নাছিল যাৰ কাৰণে এই ভটিয়াপৰাত 147 এ ৰিগটোৰ পৰা এই ধৰণৰ ঘটনা সংঘটিত হ'ল কিন্তু ONGC বিশেষজ্ঞৰ সকলৰ লগতে আমেৰিকাৰ পৰা অহা 5জনীয়া বিশেষজ্ঞৰ দলটোৰ তত্ত্বাৱধানত অৱশেষত 16টা দিনৰ অন্তত ভাল খবৰটো আহিল স্বস্তিৰ নিশ্বাস পেলাইছে আৰু এতিয়াও নিৰাপদ স্থানত যিসকল লোকক আঁতৰাই নিয়া হৈছিল 500টা পৰিয়াল ইতিমধ্যে তাত আছে তেওঁলোকক ঘূৰাই অনা হ'ব আৰু তেওঁলোকক ONGC ফালৰ পৰা ক্ষতিপূৰণ দিয়া হ'ব লগতে মুখ্যমন্ত্ৰীৰ নিধিৰ পৰা মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা 25,000 টকাকৈ সেই পৰিয়ালকেইটাক ক্ষতিপূৰণ বা তেওঁলোকক সাহায্য হিচাপে মুখ্যমন্ত্ৰীয়ে দিব কিন্তু তাৰ উপৰিও ONGCয়ে তেওঁলোকক ক্ষতিপূৰণ দিব এই কথাটো দাবী কৰিছিল বিধায়ক অখিল গগৈয়ে আৰু অখিল গগৈয়ে এতিয়াও ONGC আৰু তেওঁলোকৰ এই ঠিকাদাৰী প্ৰতিষ্ঠান যিটো SK পেট্ৰকেমিকেল আছে তেওঁলোকৰ বিৰুদ্ধে সুচাৰ হৈ আছে কৈছে সাধাৰণ মানুহৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলিছিল যাৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় এই ঘটনাৰ পৰাই শিক্ষা লওক ONGCয়ে কিন্তু ONGCৰ এই কথাটোৰ পৰা এটা কথা প্ৰমাণ হৈছে যে হঠাৎ যদি কিবা এটা হৈ যায় তেন্তে ONGCয়ে সেই ঘটনা ৰোধ কৰিব পৰা ক্ষমতা ONGCৰ এই মুহূৰ্তলৈকে ONGC হাতত নাই কাৰণ এই ঘটনাই প্ৰমাণ কৰিলে ONGCৰ নিজা বিশেষজ্ঞসকলে 3-4 দিন নিজে লাগিলে তাৰ পিছত মুম্বাই আৰু গুজৰাটৰ পৰা ONGCৰ বিশেষজ্ঞৰ দল ইয়ালৈ অনা হ'ল তেওঁলোকো বিফল হ'ল ব্ৰুমিং প্ৰক্ৰিয়া কৰিলে তাৰ পিছৰ পৰ্যায়ত আমেৰিকাৰ পৰা বিশেষজ্ঞৰ দল আহিল তেওঁলোকো 4-5 দিন নেৰানেপেৰা প্ৰচেষ্টা চলোৱাৰ অন্তত আজি 16টা দিনৰ অন্তত অৱশেষত শিৱসাগৰৰ পৰা ভাল খবৰটো আহিছে ৰিগটোৰ পৰা এয়া দৃশ্য দেখুৱাইছো গেছ নিৰ্গমন বন্ধ হৈছে আৰু এতিয়া কোৱা হৈছে যে ৰিগটো বন্ধ কৰি দিয়া হ'ব কেপিং প্ৰক্ৰিয়া মানে হয়তো ৰিগটো বন্ধ কৰি দিয়া প্ৰক্ৰিয়াটো সম্পূৰ্ণ